মোৰ লগত ভকত প্ৰভু এজন আছে। তো প্ৰভু এই সত্ৰখনৰ বিষয়ে অকণমান কৈ দিয়কচোন চমুকৈ। সত্ৰখনৰ এইখন হ'ল মধুপুৰ সত্ৰ। হয়। আৰু এই দেখিছে নহয় বন্তিগছ। হয় হয়। এয়া হ'ল অক্ষয় বন্তি। এই বন্তিগছ জ্বলাই গুৰুজনে ইয়াতে শেষ নিশ্বাস ত্যাগ কৰিছিল। আচ্ছা। গুড মৰ্ণিং গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এতিয়া যিহেতু চৌদিশে পিকনিকৰ ছিজন চলি আছে, তো আমিও পিকনিক খোৱাৰ উদ্দেশ্যৰে আমাৰ গাঁৱৰে ডেকা বুঢ়া সকলো মিলি আমাৰ গুৰমৌ গাঁৱৰ পৰা কোচবিহাৰৰ মধুপুৰ সত্ৰলৈ পিকনিক তথা তীৰ্থ ভ্ৰমণলৈ আমি যাব ওলাইছোঁ। আৰু ইতিমধ্যে আমাৰ যাত্ৰাৰ সংগীবোৰ গাড়ীত বহি লৈছে। মই আপোনালোকক দেখাই আছোঁ এফালৰ পৰা। আৰু গাড়ীত ধুনীয়াকৈ বহি লৈছে আমাৰ দাদা, ছাৰ, বৰদেউতা, ককা, এনেদৰে সকলোৱে ধুনীয়াকৈ বহি লৈছে। আৰু ভ্ৰমণে যিহেতু মানুহৰ মনবোৰ আনন্দময় কৰি তোলে, তাতে আকৌ আমি তীৰ্থ ভ্ৰমণত গৈছোঁ, গতিকে নিশ্চয়কৈ আমাৰ মনবোৰ আনন্দ লগাৰ উপৰিও পবিত্ৰও লাগিব। গতিকে তাৰে কামনাৰে আমাৰ যাত্ৰা সফল হওক। আগতে গৈ পাইছা না? এতিয়া আমাৰ যাত্ৰা ধুনীয়াকৈ আৰম্ভ হৈ গ'ল। আমি এতিয়া আহি ৰঙীয়া আগতে গৈ পাইছে নে মধুপুৰ? প্ৰথম মই আগতে একবাৰ গৈছোঁ 2016 চনত। আমি আহি এতিয়া চিমলাগুৰি পালোঁ, বৰপেটা। এই বহি বহি বহুত আমনি লাগিছিল, ইয়াতে অকণমান আমি ব্ৰেকফাষ্ট কৰি লওঁ। তো হলদা কি এতিয়া আমি এটা পৰঠা খাই ল'লোঁ ব্ৰেকফাষ্ট হিচাপে। এতিয়া আমি আহি গৌৰীপুৰ পালোঁ, মানে ধুবুৰী ডিষ্ট্ৰিক্টৰ গৌৰীপুৰ পালোঁ। তো এতিয়া আমি আহি ৰূপহী পালোঁ, মানে ধুবুৰী ডিষ্ট্ৰিক্টৰ ৰূপহী। তো আমি আহি আগমনি পাৰ হ'লোঁ। তো এনেকৈ আমি মাজে মাজে ৰৈ আহি আছোঁ। তো ফাইনেলি আমি আহি পালোঁ গন্তব্যস্থান। এতিয়া মানে আহিব টাইমত ৰাতি হ'ল। বাকী ৰাতিপুৱা আপোনালোকক দেখাই আছোঁ সত্ৰখনৰ পূৰা এপাক ঘূৰাই কিনে। আৰু আপোনালোকে ইয়াতে আহিলে খোৱাৰ কাৰণে টেনশ্যন ল'ব নালাগে। আৰু তলত পৰা তুলিবিলাক ইয়াৰ পৰাই যোগান ধৰে, মানে কিবা এটা পইচা লয়। বাকী টেনশ্যন ল'ব নালাগে। আপোনালোকৰ যদি আহিব মন থাকে তেতিয়াহ'লে আহি যাব। এইটো এটা আছে গেষ্ট হাউচ। তো আপোনালোকে ইচ্ছা কৰিলে এনেকুৱা গেষ্ট হাউচত থাকিব পাৰে। ইয়াতে 4জন বা 5জন থাকিব পাৰে। ৰুমটোৰ ভাড়া 600 টকা লয়। খুব সুন্দৰ। এইফালে লেট্ৰিন বাথৰুম আছে এটাচ। এইফালে এখন বেড, এইখন এখন, আৰু ইয়াতে দুখন একেলগে জইন কৰি থোৱা আছে। তো গুড মৰ্ণিং গাইজ, এতিয়া আছোঁ মই মধুপুৰ সত্ৰত। আৰু ৰাতি আমি এইফালে থাকিলোঁ মৃদুলদা কেনে লাগিল ৰাতি? বঢ়িয়া লাগিছিলে। আৰু ৰাতি আমি এইটো ৰুমতে থাকিলোঁ। এইটো পুৰা সুন্দৰ পৰিৱেশ ৰুমৰ। পুৰা ৰ'দৰ পোহৰত জিলিকি উঠিছে মধুপুৰ সত্ৰ। কালি আমি সন্ধিয়া 6টামান বজাত আহি পালোঁ। আৰু আমি অহাৰ পিছত আৰু এনেকৈ কেইখনমান গাড়ী আহিল। আৰু মোৰ পিছফালে থকা এইটো হ'ল মুখ্য দুৱাৰ, মুখ্য গেট। এইফালে আমি এনেকৈ আহি, তো এইফালে আছে আৰু এডাল তাল গছ, আৰু এইফালে সঞ্জতা আছে, ৰক্ষৈ আছে। তো কালি কেনেকুৱা লাগিল? ভালেই লাগিল। ৰাতি টোপনি ক্লিয়াৰ হৈছে নে? বঢ়িয়া সুন্দৰ। ৰাতি কিন্তু হতৰাই আছা? নাই। এই আমি 4-5জনে বিৰাট ডিষ্টাৰ্ব আছোঁ। এই মানুহজনে কালি পুৰা হতৰাই আছে। আৰু এইফালে বিপিনদা আছে। বিপিনদা কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে। বঢ়িয়া। আহক আমি এতিয়া সত্ৰখন দৰ্শন কৰোঁ। আৰু ইফালে আছে গুৰুজনৰ প্ৰতিমূৰ্তি। কবিতা কেনেকুৱা লাগিল? বঢ়িয়া ধুনীয়া। আৰু এইফালে মৃদুলদাই ফটো উঠি আছে। কেনেকুৱা লাগিছে আহি? ভাল লাগিছে।
আৰু এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছিল চাওক ঢেকিয়াজুলি নআলিৰ শিল্পী ডক্টৰ ৰঞ্জিত কুমাৰ বৰুৱা। এফালে আছিতো পুখুৰী সদৃশ আৰু সকলোৰে বাবে আশীৰ্বাদ বিচাৰি মই হাতত ধূপ চাকি লৈ ভিতৰলৈ এতিয়া মই প্ৰৱেশ কৰিলোঁ আৰু ভিতৰৰ পৰিষ্কাৰ পৰিৱেশটো দেখি খুব ভাল লাগিল আৰু সঁচাকৈ ভিতৰত প্ৰৱেশ কৰি মনটো কিবা এটা পবিত্ৰ পবিত্ৰ লাগি গ'ল। আৰু গুৰুজনাই কেতিয়া আৰু কি উদ্দেশ্যৰে মধুপুৰ নামটো দিলে মানে এই সত্ৰখনৰ বিষয়ে কিছু কথা জানিবলৈ মই ভকত প্ৰভুৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম, চাই থাকিব। আচ্ছা প্ৰভু, কওকচোন এই মধুপুৰ সত্ৰৰ নামটো কেনেকৈ ইয়াতে দিয়া হ'ল? গুৰুজনৰ যেতিয়া 85 বছৰ বয়স হয় তেতিয়া গুৰুজনে বৰপেটা পাটবাসীৰ পৰা 126 জন ভকতৰ সৈতে ভাৰত ভ্ৰমণলৈ আহিছিল আৰু জগন্নাথৰ পৰা উভতি আহি এইখিনি ঠাই পোৱাৰ গধূলি সময় হ'ল। গধূলি সময় হোৱাত গুৰুজনে ক'লে বা বন্ধুসকল গধূলি হ'ল, আমি কোনপিনে এতিয়া ৰাতি বেলি যাম আৰু ইয়াতে আমাৰ আশ্ৰয়ো নাই। আজি 500 বছৰ আগতে হাবি জংঘলে ভৰা আছিল। এতিয়া গুৰু আসনখন যে দেখিছে এইখিনি ঠাইতে বৃহৎ পাৰুলি গছ এজোপা আছিল। এই পাৰুলি গছজোপাৰ তলতে গুৰুজনে 126 জন ভকতৰ সৈতে ইয়াতে ৰাতি কটাইছিল। এইবোৰ ৰত্নৰোধত ৰাস ক্ৰীড়াৰ কথা বৰ্ণনা হৈছিল আৰু সিদিনাখনে গুৰুজনে যি ঠাইত বহিছিল তেওঁৰ ওপৰত গছৰ তলৰ মৌ এবা আছিল। মধু হয়, তেওঁৰ শিৰত মৌৰ ৰস পৰিলে। তেতিয়া তেওঁ ক'লে যে মাধৱে স্বয়ং কৃষ্ণ সন্তুষ্ট হ'ল, আমাৰ শিৰত মধুৰ পৰা খালে। তেতিয়া গুৰুজনে ক'লে যে 126 জন ভকতৰ ভিতৰত বুজিব গোবিন্দ আতৈ নামৰ এজন ভকত আছিল। তেখেতক ক'লে, গোবিন্দ আতৈ তুমি এতিয়া গছলৈ উঠিব লাগে, মৌৰ ৰস পাৰিব লাগে। তেতিয়া গোবিন্দ আতৈয়ে মৌৰ ৰস পাৰিলে। গুৰুজনাক সমজালে যে প্ৰভু এয়া মৌৰ ৰস পৰা হ'ল। তেতিয়া গুৰুজনাই ক'লে, তোমাৰ মৌৰ ৰস পৰা হ'ল, আমি গছি বন্তি জ্বলাম। আজিৰ পৰা নাম ৰখা হ'ল এই ঠাইখিনিৰ নাম মধুপুৰ। আৰু মধুপুৰ নামে এখন পবিত্ৰ স্থান হৈ উঠিব এতিয়া। গুৰুজনে 85 বছৰ বয়সত মধুপান কৰি আকৌ বৰপেটা পাটবাসীলৈ গুচি গ'ল। 107 বছৰ বয়স যেতিয়া হয় তেতিয়া তেখেতৰ মনত আহিল যে আমি মধুপুৰ নাম ৰচনা কৰি থৈ আহিছোঁ, থান এখনে হ'ব বুলি কৈ আহিছোঁ, এতিয়া আমি যাব লাগে, থান খতি পাতিব লাগে। 107 বছৰ বয়সত পুনৰবাৰ আহি তেওঁ ইয়াতে সত্ৰ স্থাপন কৰি তেওঁ 13 বছৰ কাল ইয়াত আছিলে। আৰু এই 13 বছৰ কাল কাটি যোৱাৰ পিছত 120 বছৰ বয়সত এই অক্ষয় মন্দিৰ বেছি জ্বলাই তেওঁ ইয়াতে শেষ নিশ্বাস ত্যাগ কৰিছে। আচ্ছা, আৰু তেখেতৰ সমাধিস্থলী ক'ত আছে? ইয়াৰে সমাধিস্থল হ'ল আপোনাৰ কোচবিহাৰ টাউনত যিখন ৰাজবাৰী আছে, ৰাজবাৰীৰ পশ্চিম ফালে তুৰুচা নদীৰ পাৰত কাকত কোটা ঠাইত তেওঁ শ্মশান কাৰ্যটো কৰিছে। আচ্ছা আচ্ছা, তো ধন্যবাদ ভকত প্ৰভুৱে ধুনীয়াকৈ বুজাই দিলে কথাখিনি আমাক, আমি সুন্দৰকৈ বুজি পালোঁ। আৰু ময়ো সকলোৰে মংগল কামনা কৰি প্ৰাৰ্থনা কৰিলোঁ। আৰু পুৱাৰ ৰ'দৰ পোহৰত পুৰা জিলিকি উঠিছে মধুপুৰ সত্ৰ। ও বেটা কি লৈছা এইটো? এইটো কোৰাছ ললো, কোচবিহাৰৰ মানে চিন স্বৰূপে একটা কোৰাছ লৈছে, একটা হাফা লৈছে। বঢ়িয়া বঢ়িয়া, আমিও কিবা কিবি ল'ব লাগিব ইয়াৰ পৰা চিন হিচাপে। চক্ৰটা নলা নেকি আকৌ? ল'ব লাগিব, ল'ব লাগিব। আৰু সত্ৰৰ কিনাৰতে আছে এইফালে এইবিলাক পাৰ কৰি থোৱা আছে। আৰু এইবিলাক অসমৰ পৰা অহা তীৰ্থযাত্ৰীয়ে ইয়াতে ধুনীয়াকৈ খানা বনাই আছে। কালি ৰাতি আমি ইয়াতে খানা খালোঁ, তো ইয়াতে বনাই আছে, তো আজিও বনাই আছে। আমি ইয়াৰ পৰা এতিয়া ভাত খাই ঘৰলৈ ৰাওনা হ'ম। নিৰ্মল, তই নিৰ্মল কি বনাই আছা?
কিমান বাকি আৰু হ'লে আৰু ভাত নাপাওঁ এতিয়া বঢ়িয়া বঢ়িয়া কি চাউল এইটো জিৰা ৰাইচ নেকি এইটো আৰাম আহাৰাম চাউলৰ ভাত খাম আমি ভাত খাই আমি ঘৰলৈ ৰাওনা হ'ম তোৰ দাদা কেনেকুৱা লাগিল এইটোতো ভাল লাগিছে মই বহুতবাৰ আহিলোঁ মোৰ গাড়ী আহি থাকে ইয়াত হয় 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 আৰু ইয়াত মই 4-5 বাৰ আহিলোঁ আগতকৈ বহুত পৰিৱৰ্তন হৈছে আমাৰ ইয়াত অসম চৰকাৰৰে অনুদান এইবিলাক কিন্তু ইয়াত পশ্চিমবংগ চৰকাৰে সিমান গুৰুত্ব নিদিয়ে গতিকে মই এটা কথা জনাওঁ অসম চৰকাৰৰ মন্ত্ৰী বিধায়কসকলক ইয়াৰ যেন অলপ গুৰুত্ব সহকাৰে লৈ কিছুমান কৰ্মচাৰী অসমৰ পৰা নিয়োগ কৰি দিয়ে এইটো মই তেখেতসকললৈ আহ্বান থাকিম হয় হয় আমিও কামনা কৰিলোঁ এইখিনি হওক আৰু ইফালে আছে কমল দা কি বনাই আছা এই মই বৰ্তমান মিক্সাৰ ছবি এটা বনাই আছোঁ বঢ়িয়া বঢ়িয়া ইয়াৰ পিছতে পনীৰ বনাম হয় আইটেম হ'লেই বঢ়িয়া বঢ়িয়া আমি 10টা বজাত ইয়াৰ পৰা ৰাওনা হ'ম আমাৰ খাদ্যৰ মেইন মানুহ আৰু ইফালে নিৰ্মল আৰু এইফালে এটা আছে ধুনীয়া পুখুৰী আৰু ধুনীয়াকৈ পুখুৰীটো প্লাষ্টাৰ কৰি ধুনীয়াকৈ লোহাৰে বেৰা দি ধৰিছে ধুনীয়া আৰু ইফালে ধুনীয়াকৈ ভেটফুলো ফুলি আছে মজা লাগিছে কৃষ্ণ প্ৰভু ইয়াতে কি আছে এটা আছে মুভা ওই যে শাক ওই দুটো আচ্ছা এতিয়া পোৱালি দিছে হয় হয় ওই যে চিন্তু যে দেখি আছে হয়। এটা ডাঙৰ হ'ব ডাঙৰৰ পিছতে ৰসটো আমাৰ এই শাকনৰ ওপৰতেই পৰিব হয় হয় এই কাৰণেই এইটো মধুপুৰ নাম হ'ল ইয়াত মধুপান কৰিছিল আমাৰ হয়। গুৰুজনা হয় এইটো গুৰুজনা আৰু ভকত প্ৰভুৱে কোৱা মতে এই মৌ বাহা মানে বহুত দিন আগৰ পৰা ইয়াতে আছে আৰু যেতিয়া মৌ বাহাত মৌ ৰোগ হয় তেতিয়া মানে সেই থাপনাখনত মানে টপ টপকৈ এনেকৈ মৌ পৰে ইয়াৰে ৰাজবংশী কিন্তু কথা হ'ল কি ইয়াত যিখিনি ৰাজবংশী মানুহ আছিল সেইখিনিতো একদম অৰিজিনেল অসমীয়া মানুহ আচ্ছা প্ৰভু এইখন বৃন্দাবনী বস্ত্ৰৰ আৰ্হি এইখনৰ বিষয়ে অকণমান কৈ দিয়কচোন বৃন্দাবনী বস্ত্ৰখনৰ এই আমাৰ যে কয় যে দহি হয় হয় এই কাপোৰ আগত যিটো কাটাত থাকে এইটো দহি কয় হয়। এই দহিখিনি সেই ইয়াত আছে হয় কিন্তু সেই কাপোৰখন মিউজিয়ামত আছে মিউজিয়ামত আছে লণ্ডন মিউজিয়ামত আচ্ছা গতিকে সেইখন চাই পেলাই এখন চিত্ৰ আঁকি ওলাইছে যে বৃন্দাবনী বস্ত্ৰখন কেনেকুৱা আছে কিন্তু বৃন্দাবনী বস্ত্ৰ নহয় এখন আৰ্টিষ্ট যে সেইখন চাই মানুহে বুজি পায় যে বৃন্দাবনী বস্ত্ৰখন এনেকুৱাকৈ তৈয়াৰ কৰিছে তো ইয়াত আহি সত্ৰখনৰ বিষয়ে বহু কথাই জানিব পাৰিলোঁ জানি ভাল লাগিছে আৰু এইফালে আমাৰ ভাতো ৰেডি হৈছে গতিকে আমি সকলোৱে এসাঁজ খাই এতিয়া আমি ৰাওনা হ'ম ৰাজবাৰীলৈ ভালে কুশলে থাকিলে আকৌ কেতিয়াবা আহিম দৰ্শন কৰিবলৈ তো ধুনীয়াকৈ আমি সত্ৰখন চালোঁ ভাল লাগিল আৰু এতিয়া আমি এটা ফটো তুলিম ইয়াতে আৰু এতিয়া আমি যাব ওলালোঁ তো বাই বাই মধুপুৰ সত্ৰ